আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু শ্ৰদ্ধাৰ বন্ধুসকল য'তে আছে আপোনালোক সকলোলৈ মোৰাইয়াৰ শিৱপুৰত চলি থকা ইস্তেমাৰ ময়দানৰ পৰা আপোনালোক সকলোলৈ জনাইছোঁ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা। মোৰাইয়াৰ ইস্তেমাৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনাখনো দেখা গৈছে প্ৰথম দিনতকৈ আজি যথেষ্ট মানুহৰ সমাগম। অসমৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ মুছলমান মানুহ ইতিমধ্যে আহি সমবেত হৈছে মোৰাইয়াৰ শিৱপুৰৰ ইস্তেমাৰ ময়দানত। যিফালে চাব সেইফালে কেৱল দেখিব আপুনি মানুহ আৰু মানুহ। চকুৰে নেদেখা পৰ্যন্তও মানুহৰ লাইন, মানুহৰ শাৰী আৰু মানুহ আহি আছে। যিমান দূৰলৈকে আপোনাৰ চকু যাব সিমান দূৰলৈকে আপুনি দেখিব কেৱল মানুহ আৰু মানুহ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যোৱা 4 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে মোৰাইয়াৰৰ শিৱপুৰত আৰম্ভ হৈছে এক বিশাল ইস্তেমা। ইতিমধ্যে এই ইস্তেমা উপলক্ষে বিভিন্ন ধৰণৰ সা সুবিধা উপলব্ধ কৰা হৈছে, যাতে এই ইস্তেমালৈ আহিব খোজা কোনো মানুহৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে ইস্তেমাৰ পৰিচালনা কমিটি আৰু প্ৰশাসনে মিলি যথেষ্ট সুবিধা উপলব্ধ কৰিছে, যথেষ্ট কষ্ট কৰি আছে আৰু বহুত মানুহৰ কাৰণে মেহনতো কৰি আছে। অত্যন্ত ভাল লগা দিশ হ'ল যে মোৰাইয়াৰৰ স্থানীয় একাংশ যুৱক, একাংশ ছাত্ৰৰ কষ্টৰ বিনিময়ত খুব সুন্দৰ আৰু সুচাৰুৰূপে এই ইস্তেমাখন চলি আছে। এতিয়ালৈকে ক'তো কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বা কোনো ধৰণৰ অসুবিধাৰো এতিয়ালৈকে আমি খবৰ পোৱা নাই। প্ৰতিটো বস্তু অতি সুন্দৰ আৰু সুচাৰুৰূপে হৈ আছে। মানুহ আহি আছে, মানুহ গৈ আছে আৰু ধৰ্মপ্ৰাণ মানুহসকলে ইয়ালৈ অহা অসম তথা বাহিৰৰ বিভিন্ন অতিথিসকলৰ মূল্যৱান সেই ভাষণসমূহ অতি আন্তৰিকতাৰে শুনি আছে আৰু ইয়াক উপলব্ধি কৰি আছে। আজি হ'ল ইস্তেমাৰ দ্বিতীয় দিন আৰু প্ৰথম দিনাতকৈ এই দ্বিতীয় দিনা যথেষ্ট সমাগম হোৱা গৈছে। নিশা প্ৰায় 10 বাজি গৈছে বৰ্তমান, কিন্তু এতিয়াও দূৰ দূৰণিৰ পৰা শ মানুহ আহি আছে। ৰ'ডত ট্ৰেফিক ইমান হৈছে যে এই ট্ৰেফিক কেতিয়া শেষ হ'ব সেয়াও কোৱাটো সম্ভৱ নহয়। নীলবাগানৰ পৰা মোৰাইয়াৰৰ যিটো ৰ'ড নিশা 10টা হৈ গৈছে, তথাপিও যথেষ্ট ট্ৰেফিক জাম লাগি আছে। আৰু মানুহ সময়তো নহ'বনো কিয়? এই ইস্তেমাৰ আয়োজন আজি 3-4 মাহৰ পৰা ইয়াত চলি আছে। খুব সুন্দৰ আৰু সুচাৰুৰূপে যাতে ইস্তেমাখন পাৰ হৈ যায় বা ইয়াত অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে ইস্তেমাৰ পৰিচালনা সমিতিয়ে কোনো ধৰণৰ ভুল কুটি ৰখা নাই। সকলো ধৰণৰ সৰু সুৰা বস্তু তেওঁলোকে ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে বা ইমান সুন্দৰকৈ এতিয়ালৈকে পৰিচালনা কৰি আছে, সেয়া আচলতে নেদেখিলে বিশ্বাস নহয়। ইমান মানুহ যে সমবেত হৈছে বা ইমান মানুহৰ কাৰণে ইমান ব্যৱস্থা তেওঁলোকে কৰিছে আৰু কোনো এটা বস্তুৰ কাৰণে বা কোনো এটা বিষয়ৰ কাৰণে এতিয়ালৈকে কোনো মানুহ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। প্ৰতিটো বস্তু আলহামদুলিল্লাহ যথেষ্ট সুন্দৰভাৱে হৈ আছে, যথেষ্ট সুপৰিকল্পিতভাৱে হৈ আছে। ইস্তেমাৰ দ্বিতীয় দিনাৰ কিছু বিশেষ দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। যথেষ্ট মানুহ হৈছে আজি। দ্বিতীয় দিনাখনো মানুহে একেবাৰে ভৰ্তি হৈ গৈছে গোটেই ইস্তেমা ময়দান।
যথেষ্ট ডাঙৰ ময়দান, যথেষ্ট ডাঙৰ সেই ইস্তেমাস্থলীখন, কিন্তু তথাপিও এনে লাগিছে যেন যথেষ্ট সৰু হৈ গৈছে মানুহৰ উপস্থিতিৰ ফালে চাই। সকলোফালে কেৱল মানুহ আৰু মানুহ। আপোনালোক যিসকল দেশৰ বাহিৰত আছে বা ৰাজ্যৰ বাহিৰত আছে, হয়তো আপোনালোকৰ মনত আক্ষেপ থাকি যাব পাৰে যে আমি ইমান ডাঙৰ এটা অনুষ্ঠান, ইমান ডাঙৰ এখন ইস্তেমা আমাৰ ৰাজ্যত হৈ আছে আৰু আমি সেয়া দেখিবলৈ পোৱা নাই বা যাব পৰা নাই। আপোনালোকৰ কাৰণে মই ইস্তেমাস্থলীৰ পৰা এই কিছুমান বিশেষ দৃশ্য আগবঢ়াইছোঁ। আশা কৰোঁ এইখিনি দেখিলেও আপোনালোকৰ সেই নহাৰ যিটো আক্ষেপ বা দুখ, সেয়া কিছু হ'লেও লাঘৱ হ'ব বা সেয়া কিছু হ'লেও আপোনালোকৰ মনত শান্তি প্ৰদান কৰিব। এই ইস্তেমাখন সফল কৰাৰ কাৰণে প্ৰশাসনৰ পৰা আৰম্ভ কৰি ইস্তেমা পৰিচালনা কমিটি হওক বা স্থানীয় কিছু যুৱক, স্থানীয় কিছু ছাত্ৰ, স্থানীয় বিভিন্ন দল সংগঠনৰ কথা আমি প্ৰশংসা কৰিবই লাগিব, নহ'লে কি প্ৰণালী কৰা হ'ব। কাৰণ তেওঁলোকৰ কষ্টৰ কাৰণে, তেওঁলোকৰ মেহনতৰ কাৰণে আজি ইমান সুন্দৰভাৱে, ইমান সুচাৰুৰূপে পৰিচালিত হৈ আছে গোটেই ইস্তেমাখন। প্ৰতিটো বস্তু তেওঁলোকে যথেষ্ট কষ্টৰে সজাই পৰাই ৰাখিছে বা যথেষ্ট পৰিকল্পিতভাৱে প্ৰতিটো বস্তু ইয়াত কৰা হৈছে, যাৰ কাৰণে এতিয়ালৈকে কোনো মানুহৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই। আপুনি যিফালেই চাব কেৱল আপুনি সুবিধা দেখিবলৈ পাব। আপুনি বিভিন্ন ধৰণৰ সুপৰিকল্পিত বিভিন্ন বস্তু দেখা পাব, যিসমূহ এজন ইস্তেমালৈ অহা এজন মানুহৰ কাৰণে যথেষ্ট আৱশ্যক। ক'তো পানীৰ নাটনি নাই, বিদ্যুতৰো নাটনি নাই, ক'তো মানুহৰ অতিৰিক্ত গেদাৰিং নাই বা কোনো মানুহ যে কিবা এটা বিষয়ৰ কাৰণে তেওঁ সমস্যাত পৰিছে তেনেকুৱাও নাই। বিভিন্ন ধৰণৰ ব্যৱস্থা তেওঁলোকে কৰি ৰাখিছে, মেডিকেলৰ পৰা আৰম্ভ কৰি একেবাৰে পানী যোগানলৈকে প্ৰতিটো বস্তু অত্যন্ত সুচাৰুৰূপে কৰিছে, যাতে এই ইস্তেমালৈ অহা কোনো মানুহৰ যাতে কোনো অসুবিধা নহয়। বহুতে ফোন কৰিছে যে এই ইস্তেমাখনৰ আখেৰী মোনাজাত বা আখেৰী দোৱা কেতিয়া অনুষ্ঠিত হ'ব, সেয়া আচলতে সঠিককৈ ক'ব কোনেও ক'ব নোৱাৰে। কিন্তু এই ইস্তেমা কমিটিৰ লগত সংযুক্ত হৈ থকা এগৰাকী বিশেষ ব্যক্তিৰ ভাষ্যৰ পৰা আমি গম পাইছোঁ যে এই ইস্তেমাৰ আখেৰী মোনাজাত বা দোৱাখন অহাকালি অৰ্থাৎ মংগলবাৰে ৰাতিপুৱা 8টা বজাৰ পিছত যিকোনো সময়ত হ'ব পাৰে। কাৰণ 8টা বজাৰ পিছত কালিৰ অন্তিম 3 নম্বৰ দিনাখনৰ অন্তিম কাৰ্যসূচী আৰম্ভ হ'ব আৰু এই কাৰ্যসূচীখন শেষ হোৱাৰ লগে লগে এই অন্তিম মোনাজাত হ'ব বুলি এই বিশেষ ব্যক্তিগৰাকীয়ে তেওঁৰ মন্তব্যত উল্লেখ কৰিছে। গতিকে আপুনি যদি ভাবিছে অন্তিম মোনাজাতত অংশগ্ৰহণ কৰিব, তেন্তে অহাকালি মংগলবাৰ 8টা বজাৰ ভিতৰত আপুনি আহি ইস্তেমাৰ ময়দানত উপস্থিত হওক। কাৰণ কাইলৈ শেষ দিন, 3 নম্বৰ দিন, আৰু এই দিনৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ লগে লগে আখেৰী মোনাজাত আৰম্ভ হ'ব আৰু কেতিয়া হ'ব সেয়া কোনেও সঠিক ক'ব নোৱাৰে। কাৰ্যসূচী যেতিয়া শেষ হ'ব তেতিয়াই আখেৰী মোনাজাত অনুষ্ঠিত কৰা হ'ব। গতিকে যদি দোৱাত অংশগ্ৰহণ কৰি বুলি ভাবিছে, কাইলৈ আপুনি 8টাৰ লগে লগে বা 8টা বজাৰ পিছত আহি উপস্থিত হওক মোৰাজাৰ চিটপুৰত চলি থকা সেই বিশেষ ইস্তেমাৰ ময়দানত। এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে অকণমান লাইক শ্বেয়াৰ কৰি দিব আৰু আমি যিমান পাৰোঁ আপোনালোকক ইস্তেমা সম্পৰ্কীয় আপডেট দিয়াৰ চেষ্টা কৰিম। কাইলৈ শেষ দিন আৰু কালিও যদি আমি আপোনালোকৰ কাৰণে বিশেষ কিবা প্ৰস্তুত কৰিব পাৰোঁ নিশ্চয় আপোনালোকে পাব। ফ'ল' কৰি থাকিব আমাৰ এই পেজটো BBN লাইভ আৰু বিলাল আহমেদ মজুমদাৰ পেজ। আমি সদায় আপোনালোকৰ কাৰণে কষ্ট কৰি থাকোঁ, আপোনালোকক নতুন নতুন আপডেট দিয়াৰ কাৰণে, ইস্তেমাৰ শেহতীয়া বা বাতৰি দিয়াৰ কাৰণে। আজিলৈ আহিছোঁ, সকলো ভালেই থাকক আৰু সুস্থ থাকক। ধন্যবাদ। জয় হিন্দ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।
আর যদি আমি হাফিজ হতে পারি না, ইলিয়াস রহমতুল্লাহ আলী বলতে কোরআনে কারীমে পড়া, কোরআন শরীফ দেখে দেখে কোরআন তিলাওয়াত করবে। উনি বলতেন আমি চতুর্দিকের আজকার দেখেছি। আল্লাহ ওয়ালা বলতেন আমরা একটা মাহফিল বানাই, তিলাওয়াত করি। কার সাথে জুতাতে আছে